নগাঁৱৰ যেটো হাহিলা বিলৰ কথা কৈছে এই হাহিলা বিলটো যথেষ্ট গুৰুত্বপূৰ্ণ এই কাৰণে গুৰুত্বপূৰ্ণ যে সেমিকন্ডাক্টৰ নগাঁৱত জাগিৰোডত হ'বলৈ গৈ আছে এতিয়া সেমিকন্ডাক্টৰৰ কাৰণে বহুত তেনেকুৱা টুৰিষ্টও আহিব তেনেকুৱা ধৰণৰ ধৰক ইণ্ডাষ্ট্ৰিয়েলিষ্ট আহিব বিজনেছমেন আহিব গতিকে জাগিৰোডত যেতিয়া তাত সেমিকন্ডাক্টৰ হ'ব গতিকে এশটা আছে এইটো চিন্তাটো ভালেই কৰিছে কিন্তু অগ্ৰাধিকাৰ ভিত্তিত হাইলা বিলটো যেটো সেমিকন্ডাক্টৰ হ'ব হেতু অগ্ৰাধিকাৰ ভিত্তিত কৰিব নেকি স্যাৰ দ্বিতীয়তে স্যাৰ দীপৰ বিল আৰু চন বিল স্যাৰ হাইলাকান্দি আৰু গুৱাহাটীত এটা গুৱাহাটীত স্যাৰ বহুত ভাৰতবৰ্ষৰ পৃথিৱীৰ পৰা মানুহ আহে গুৱাহাটীত আহিলে কামাখ্যা যায় শ্ৰী শংকৰদেৱ কলাক্ষেত্ৰ যায় কিন্তু দীপৰ বিলটো পৰ্যটনৰ আকৰ্ষণৰ কাৰণে যদি ব্যৱস্থা ৰেভিনিউ যথেষ্ট পৰিমাণে ৰেভিনিউ কালেকশ্যন হ'ব কিন্তু স্যাৰ সেইবিলাক স্যাৰ 100 কোটি টকা দিয়া বুলি কৈছে যোৱা বাজেটতো ধৰিছিল কিন্তু আজিলৈকে স্যাৰ কাম আৰম্ভ হোৱা নাই কিয় হোৱা নাই ঠিক অনাৰেবল মিনিষ্টাৰ বিষয়টো মই ৰমন কলিতা ডাঙৰীয়াক মই সমৰ্থন জনাইছোঁ আৰু সেইকাৰণে আমি কৈছোঁ যে আমি যদি সেমিকন্ডাক্টৰ স্থাপনকে আদি কৰি আমি তাৰ আশে পাশে থকা জোঙাল বৰহো ইতিমধ্যে আমাৰ কাম চলি আছে আৰু প্ৰায় সম্পূৰ্ণ পথত তেনেকুৱাকৈ আমাৰ নিশ্চিত ওপৰত প্ৰায়ৰিটি ভিত্তিত আমি আমাৰ যি উপশৰ্মা ডাঙৰীয়াৰ যি অনুৰোধ সেই অনুৰোধৰ লগতে আমি দীপৰ বিলটো নিশ্চিত ওপৰত আমি যদি তাত এটা টুৰিজিম চেণ্টাৰ কৰিব পাৰিলে নিশ্চিত ওপৰত ভাল আৰু নিশ্চিত ওপৰত প্ৰচেষ্টা চলাম